Hello students, welcome to Vidyasam. আজি এই ভিডিঅ'টোত মই লৈ আহিছোঁ R.D. শৰ্মাৰ ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ MCQ অলপ ঠিক আছে। এইটো পাৰ্ট 1 হ'ব, ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3 তেনেকৈ আহি গৈ থাকিব। যিহেতু আজিকালি এক্সামবোৰত MCQ কুৱেশ্যনছবোৰো ৱেইটেজটো বহুত বেছি। যদি পেপাৰখন 45 মাৰ্কৰ হয় তেতিয়া তাত 20টা কুৱেশ্যন MCQ দেখা যায়, আৰু যদি 190 মাৰ্কছৰ হয় তেতিয়া তাত 45টা MCQ কুৱেশ্যন দেখা যায়। আৰু R.D. শৰ্মা বুকখন যিহেতু ইংৰাজী মাধ্যমতে এভেইলেবল, সেইকাৰণে মই তাৰ কুৱেশ্যনবোৰ অসমীয়াটো মই ট্ৰান্সলেট কৰি লৈ আহিছোঁ, যাতে দুইটা মাধ্যমৰ ষ্টুডেণ্টছখিনিৰ কাৰণে হেল্পফুল হয়। ঠিক আছে, ত' ফাৰ্ষ্ট কুৱেশ্যনটোলৈ মই আগবাঢ়োঁ। আমাক কুৱেশ্যনটো সুধিছে, এই গ্ৰাফকেইটাৰ ভিতৰত কোনটো গ্ৰাফ কোৱাড্ৰেটিক পলিনমিয়েলৰ নহয়? কোৱাড্ৰেটিক পলিনমিয়েলৰ গ্ৰাফ নহয় বুলি আমাক সুধিছে কুৱেশ্যনটোত। ঠিক আছে, মই তোমালোকক কৈছিলোঁ কোৱাড্ৰেটিক পলিনমিয়েলৰ গ্ৰাফবোৰ কেনেকুৱা হয়। কোৱাড্ৰেটিক পলিনমিয়েলৰ যিটো গ্ৰাফ, কোৱাড্ৰেটিক পলিনমিয়েল মানে দ্বিঘাত বহুপদ। ঠিক আছে, দ্বিঘাত বহুপদ, ইয়াৰ যিডাল গ্ৰাফ মানে কি লেখ ন, সেই লেখডাল কেনেকুৱা হয়, কোনটো শ্বেপৰ হয়, বা সেই শ্বেপটোক আমি কি বুলি কওঁ? পেৰাবোলা বুলি কওঁ আমি, পেৰাবোলা। অসমীয়াত ইয়াৰ নামটো হ'ল অধিবৃত্ত। আৰু গ্ৰাফডালৰ শ্বেপটো হয় এনেকৈ ওপৰলৈ খোলা হ'ব, নহ'লে তললৈ খোলা হ'ব। ঠিক আছে, কোৱাড্ৰেটিক পলিনমিয়েলবোৰত যিহেতু 0 আমি দুটা পাওঁ, সেইকাৰণে সেই গ্ৰাফডালে এক্স এক্সিছক দুটা পইণ্টত কাটটো কৰিব লাগিব। ঠিক আছে, দুটাতকৈ বেছিকৈ কাট কৰিলেও নহ'ব বা দুটাতকৈ কমকৈ কাট কৰিলেও নহ'ব, একজেক্টলি দুটা পইণ্টত কাট কৰিবই লাগিব। তেতিয়াহে সেই গ্ৰাফডালক আমি কোৱাড্ৰেটিক পলিনমিয়েল বুলি ক'ম। ঠিক আছে, অ'কে। আৰু শ্বেপটো কেনেকুৱা হ'ব লাগিব? পেৰাবোলা হ'ব লাগিব, অধিবৃত্ত হ'ব লাগিব। ঠিক আছে, তে এইকেইটা যিকেইটা ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড গ্ৰাফ দেখিছোঁ, ইয়াততো কোনো প্ৰব্লেম নাই, এইকেইটাৰ শ্বেপটো ইউ আকৃতিয়ে হৈ আছে। এইকেইটা মানে পলিনমিয়েলৰ, কোৱাড্ৰেটিক পলিনমিয়েলৰ গ্ৰাফ হ'ব পাৰে। কিন্তু যিটো ফৰ্থ গ্ৰাফ আছে আমাৰ ওচৰত, এই গ্ৰাফডালে এছ আকৃতি বনিছে, মানে এছ আকৃতিৰ ৰূপ লৈছে, এছ। ঠিক আছে, আৰু ই এক্স এক্সিছক 3টা পইণ্টত কাট কৰিছে, 1, 2, 3টা। গতিকে ই কোৱাড্ৰেটিক পলিনমিয়েলৰ গ্ৰাফ নহয়, ই কিউবিকহে হ'ব। ঠিক আছে, বাকী এইকেইটাত এতিয়া তুমি ধৰিব নোৱাৰিবা, কিন্তু এইটোতো ডাইৰেক্ট কোৱাড্ৰেটিক পলিনমিয়েল হয়, এইটোও হয়, এইটোও হয়, কিন্তু এই যিটো গ্ৰাফ আছে, এই গ্ৰাফটো কোৱাড্ৰেটিক পলিনমিয়েল নহয়, কাৰণ ইয়াত 3টা পইণ্টত কাট কৰিছে গ্ৰাফডালে। ঠিক আছে, তো আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2টো চোৱা। কুৱেশ্যন নম্বৰ 2টো মই ইয়াত ইংলিছত লিখি দিছোঁ, আৰু ইয়াৰ ট্ৰান্সলেশ্যনটো মই অসমীয়াত তাত লিখি দিছোঁ। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত। আমাক কৈছে যে এটা কোৱাড্ৰেটিক পলিনমিয়েল দি দিছে, সেই কোৱাড্ৰেটিক পলিনমিয়েলটোৰ এটা 0 আনটোৰ নেগেটিভ বুলি কৈ দিছে। মানে এটা আনটোৰ নেগেটিভ, মানে এটা প্লাছ হ'লে এইটো কি হ'ব? মাইনাছ হ'ব। ঠিক আছে, তেতিয়াহ'লে এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন ট্ৰু হ'ব আমি ফাইন কৰিব লাগে। অ'কে, আমি ধৰি ল'ম যে লেট, মই শ্বৰ্টকৈ কৰি দিছোঁ, সলিউশ্যন let 2 zeros be alpha and beta. দুটা 0 আমি কি বুলি ধৰিলো? আলফা আৰু বিটা বুলি ধৰি ললো। ঠিক আছে, দুটা শূন্য হ'ল, আলফা আৰু এইটো মই বিটা ললো। এতিয়া আমাক কুৱেশ্যনটোত কৈছে, একৰ্ডিং টু কুৱেশ্যন, কৈছে যে এটা 0 আনটোৰ নেগেটিভ, মানে এটা আনটোৰ নেগেটিভ। ঠিক আছে, মানে এটা মানে কোন? আলফা। আলফা কাৰ নেগেটিভ হয়? নেগেটিভ মানে ঋণাত্মক। কাৰ ঋণাত্মক? বিৰ। আলফা বিৰ কি হয়? ঋণাত্মক, মাইনাছ আহি যাব। আলফাটো বিৰ ঋণাত্মক। ঠিক আছে, আলফাটো বিৰ ঋণাত্মক, সেইটো আমাক দি দিছে।
ঠিক আছে, তেতিয়াহ'লে আমি ধৰি ল'ম লেট সাম অফ দ্য জিৰ'টো উলিয়াই লওঁ, কাৰণ এইকেইটা আমাৰ বস্তু লাগিব নহয়। কোৱাড্ৰেটিক পলিনমিয়েলটো এটা মই তোমালোকক দিছিলোঁ, ফৰ্মুলা এটা দি দিছিলোঁ, ৰেডিমেড ফৰ্মুলা এটা কোৱাড্ৰেটিক পলিনমিয়েলৰ কেনেকৈ উলিয়াই। এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা বাহিৰত এক্স প্লাছ আলফা ইনটু বিটা। এতিয়া আমাক কি কি লাগিব, আলফা প্লাছ বিটা লাগিব আৰু আলফা ইনটু বিটা লাগিব। ঠিক আছে, মই আলফা প্লাছ বিটাটো উলিয়াই দিওঁ। এইটো এইফালে যদি মই লৈ আনো কিমান হৈ যাব, আলফা প্লাছ বিটা প্লাছ হৈ যাব, মাইনাছ আছিলে এইফালে আহিলে প্লাছ হৈ যাব, ইকুৱেল টু 0 নম্বৰ 1। ঠিক আছে, হৈ গ'ল। তাৰপিছত আলফা ইনটু বিটাটো উলিয়াম, আলফা, আচ্ছা আলফা জেগাত মই কি লিখি দিম, আলফা জেগাত মই মাইনাছ বিটা লিখিম। এই আলফাটোৰ জেগাত মই কি লিখিছোঁ, মাইনাছ বিটা ইনটু বিটাটো বিটাই থাকিব, তো মাইনাছ বিটা ইনটু বিটা, বিটা স্কুৱাৰ। এইখিনি বুজি পালানে? আমি দুটা জিৰ' ধৰি ললো, আলফা আৰু বিটা, মানে বহুপদটো দুটা শূন্য আলফা আৰু বিটা বুলি ধৰি ললো। আমাক কৈ দিছে যে এটা শূন্য আনটো ঋণাত্মক, মানে এটা জিৰ' আনটো নেগেটিভ। এটা জিৰ' মানে কোন, আলফা, কাৰ নেগেটিভ, বিৰ নেগেটিভ, বিৰ আগত মাইনাছ লিখি দিম। তাৰপিছত মই তোমালোকক কৈছিলো যে কোৱাড্ৰেটিক পলিনমিয়েলত উলিওৱাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলাটো এইটো, আমাক জাষ্ট আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা লাগিব, মানে সাম অফ দ্য জিৰ' আৰু প্ৰডাক্ট অফ জিৰ' লাগিব। ইয়াৰ পৰা মই কি কৰিলো, মাইনাছ বিটাটো এইফালে লৈ আনিলো, আলফা প্লাছ বিটাটো 0 হৈ গ'ল, তো সাম অফ দ্য জিৰ'টো কিমান পাই গ'লো, 0 পাই গ'লো। তাৰপিছত আলফা ইনটু বিটাও লাগিব নহয়, এইটো উলিয়াইছো। আলফা জেগাত মই কি লিখি দিম, ইয়াক মই নাম্বাৰ 2 দি দিওঁ, ইয়াক নাম্বাৰ 1 দি দিওঁ। আলফা জেগাত মই কি লিখি দিম, মাইনাছ বিটা ইনটু বিটা জেগাত মই কি লিখিম, বিটাই লিখিম, তো মাইনাছ বিটা ইনটু বিটা, বিটা স্কুৱাৰ হৈ গ'ল। ইয়াত আহি পুট আপ কৰি দিওঁ, এক্স স্কুৱাৰ মাইনাছ ইয়াৰ ভেলুটো 0 ইনটু এক্স প্লাছ আলফা ইনটু বিটা কি পালো, মাইনাছ বিটা স্কুৱাৰ পালো। এক্স স্কুৱাৰ এইটোতো লিখাৰ প্ৰয়োজন নাথাকে, প্লাছ মাইনাছ মাইনাছ বিটা স্কুৱাৰ, তো আমি এইটো টাৰ্ম পালোগৈ ফাইনেলি। এতিয়া ইয়াত মই ক্লিয়াৰলি এটা বস্তু দেখিছো, ইয়াত কোনো লিনিয়াৰ টাৰ্ম নাই, মানে ৰৈখিক পদ নাই। ৰৈখিক পদ মানে এই টাৰ্মটো নাই, মানে এক্সটো নাই। ৰৈখিক কাক কয়, ৰৈখিক যাৰ পাৱাৰটো 1 থাকে, যাৰ উচ্চতম ঘাতটো 1 থাকিব, তাক লিনিয়াৰ বুলি কয়। ইয়াত লিনিয়াৰটো নাই, ইয়াত কোৱাড্ৰেটিকটোহে আছে। লিনিয়াৰ মানে এনেকুৱাটো, মই ধৰি লোৱা লিখিলো এক্স স্কুৱাৰ প্লাছ 4x প্লাছ 2 লিখিলো, যেনিবা এই টাৰ্মটোক আমি লিনিয়াৰ বুলি কওঁ, ৰৈখিক বুলি কওঁ। এইটো ইয়াত আছে নেকি, নাই। তাৰপিছত এইটো কি হয়, কনষ্টেণ্ট টাৰ্ম নহয় জানো, এই কনষ্টেণ্ট টাৰ্মটো আগত কি চাইন আছে, মাইনাছ চাইন আছে, মানে কনষ্টেণ্ট টাৰ্মটো মাইনাছ হয়, আৰু ইয়াত লিনিয়াৰ টাৰ্মটো নাই, মানে এক্সটো নাই তাত। সেইকাৰণে আমাৰ অপশ্যন এইটো কাৰেক্ট, মানে হেজ নো লিনিয়াৰ টাৰ্ম, তাৰ লিনিয়াৰ টাৰ্মটো নাই, ৰৈখিক পদটো নাই, আৰু যিটো ধ্ৰুৱক পদ আছে এইটো ধ্ৰুৱক হয়, কনষ্টেণ্ট, তাৰ আগত মাইনাছ আছে, সেইকাৰণে এইটো কি হ'ব, ঋণাত্মক হ'ব। বুজি পালা চাগে? ঠিক আছে, লিখি লোৱা, নেক্সট কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 3টো চোৱা। কুৱেশ্যন নম্বৰ 3টোত আমাক কৈছে, এটা আমাক পলিনমিয়েল দি দিছে এক্স স্কুৱাৰ প্লাছ 3x প্লাছ কে, আৰু এই পলিনমিয়েলটোৰ মানে এই বহুপদটোৰ এটা শূন্য, এটা জিৰ' আমাক দি দিছে, এই জিৰ'টো হ'ল 2। জিৰ' মানে এক্সৰ ভেলিউ, যিহেতু এইটো কোৱাড্ৰেটিক পলিনমিয়েল, মানে দ্বিঘাত বহুপদ হয়, সেইকাৰণে ইয়াৰ শূন্য দুটা থাকিব, মানে জিৰ' দুটা থাকিব। ঠিক আছে, জিৰ' মানে এই এক্সটোৰ ভেলিউ। ঠিক আছে, এটা জিৰ' আমাক 2 দি দিছে, তেতিয়াহ'লে আমি কেৰ ভেলিউ কি হ'ব সেইটো ফাইণ্ড আউট কৰিব লাগে। ঠিক আছে, চোৱা কেনেকৈ কৰিব পাৰি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ। প্ৰথমতে পলিনমিয়েলটো লিখি ল'ম, পি এক্স আমাক কৈছিলে এক্স স্কুৱাৰ প্লাছ 3x প্লাছ কে, গিভেন 1 0, এটা জিৰ' আমাক দি দিছিলে, এটা জিৰ' আমাক x কিমান দি দিছিলে, 2 দি দিছিলে। ইয়াতে চোৱা এটা কথা, যিহেতু এই 2টো এই পলিনমিয়েলটো 0 হয় ন, সেইকাৰণে মই যদি এই 2টোক ইয়াত গৈ পুট আপ কৰি দিওঁ, মানে এক্সৰ জেগাত যদি মই 2 বহুৱাই দিওঁ,
বহুৱাই পেলাই মই সলিউশনটো উলিয়াই দিওঁ, ক্যালকুলেশনটো কৰোঁ, তেতিয়া আমাৰ ভ্যালুটো কিমান আহিব লাগিব, 0 আহিব লাগিব। সেই কাৰণেতো ইয়াক 0 বুলি কয়। মানে 0বোৰ এনেকুৱা কিছুমান ভ্যালু যাৰ কাৰণে পলিনোমিয়েলটোৰ ভ্যালু 0 হৈ যায়। ঠিক আছে, এতিয়া x = 2 টো এই পলিনোমিয়েলটোৰ এই বহুপদটোৰ এটা শূন্য 0। ইয়াৰ অৰ্থ এইটো যে যদি মই x ৰ জাগাত ইয়াত যদি মই 2 টো বহুৱাই দিওঁ, তেতিয়া গোটেই পলিনোমিয়েলটোৰ ভ্যালু কিমান আহি যাব লাগিব, 0। বুজি পাইছা? সেই কন্ডিশনটো ইউজ কৰি পেলাই আমি এটো সলভ কৰিম। is the zero of the polynomial, no? এনেকে লিখি ললো। x = 0 is the x = 2 is the 0 of the polynomial. হল, মানে বহুপদটোৰ শূন্য। তেতিয়া হলে আমি কি লিখিম, p 2 = 0 হৈ যাব। p2 ৰ ভ্যালুটো মই কেনেকে উলিয়াম, এই x টোৰ জাগাত মই কি বহুৱাই দিছো, 2 বহুৱাই দিছো, মানে ইয়াত যত যত x আছে তাত 2 আহি যাব। এতিয়া x টোৰ জাগাত মই কি লিখি দিম, 2² প্লাস 3 into 2 plus k equal to 0. 2² মই 4 লিখি দিম, 3 into 2 6 plus k equal to 0. এইকেইটা সলভ কৰিম, 4 plus 6 10 plus k equal to 0. ইয়াৰ পৰা k এর ভ্যালু আহি যাব -10। আমাৰ আনসাৰটো হ'ব -10। ঠিক আছে, কোৱেশ্চন নম্বৰ 4 লৈ আহো। আমাক কোৱেশ্চন নম্বৰ 4 টো দিছে যে এটা কোৱাড্ৰেটিক পলিনোমিয়েল উলিওৱা যাৰ শূন্যকেইটাৰ সামটো 0 হৈ যাব। ঠিক আছে, আৰু এটা 0 আমাক দি দিছে 3, এটা শূন্য 3 দি দিছে। ওকে, আৰু সেই শূন্য দুটাৰ যোগফলটো 0 হ'ব। সাম অফ দা 0 টো 0 আৰু এটা 0 আমাক 3 দিছে। তেতিয়া হলে আমি কোৱাড্ৰেটিক পলিনোমিয়েল মানে দ্বিঘাত বহুপদটো উলিয়াব লাগে। এইখিনিতে এটা কথা কৈ দিওঁ ষ্টুডেন্টস, যিহেতু এইখিনি গোটেইখিনি কুৱেশ্যন মই R D শৰ্মাৰ পৰা লৈছো, আৰু R D শৰ্মা বুকখন অকল ইংৰাজী মাধ্যমতে এভেইলেবল। ইয়াৰ যিটো অসমীয়া ট্ৰান্সলেশ্যন সেইটো মই নিজে কৰিছো, যাতে ইংলিছ মিডিয়াম খিনিৰ লগতে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ পৰা উপকৃত হওক। ঠিক আছে, কাৰণ বহুত কুৱেশ্যন দেখা যায়, ফাৰ্ষ্ট ইউনিট টেষ্ট হওক, হাফ ইয়াৰলি হওক, এই পৰীক্ষাবোৰত R D শৰ্মাৰ পৰা যথেষ্ট কুৱেশ্যন অহা যায়। হ'ব, এতিয়া আমি কুৱেশ্যনটোলৈ আহোঁ। ঠিক আছে, আমাক কোৱাড্ৰেটিক পলিনোমিয়েল বুলি কৈছে। কোৱাড্ৰেটিক পলিনোমিয়েলৰ 0 দুটা থাকে ন। লেট আমি ধৰি ল'ম, লেট the zeros of the polynomial. পলিনোমিয়েলটো মই 0 কেইটা ধৰিলো, আলফা and beta. Let the zeros of the polynomial alpha and beta. ঠিক আছে, অসমীয়াটো মই লিখি দিছো, ধৰা হল। বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা। এতিয়া মোক কুৱেশ্যনটোত কৈছে যে সাম অফ দা 0 টো কিমান বুলি কৈছে, 0। সাম অফ দা 0 মানে আলফা প্লাস বিটাটো আমাক কৈ দিছে 0 বুলি, শূন্য দুটাৰ যোগফলটো আমাক 0 বুলি কৈ দিছে। তাৰপিছত আমাক আৰু এটা কথা কৈছে, এটা 0 মানে এটা শূন্য 3, মানে আলফাটো আমাক 3 দি দিছে। এতিয়া মই ইয়াত আলফাৰ ভ্যালুটো মই পুট আপ কৰি দিওঁ, ইয়াৰ পৰা মই বিটাটো পাই যাম। বিটা আমাৰ কিমান হৈ যাব, -3।
ঠিক আছে, আলফাটো 3 বিটাটো -3 পাই গ'লো ইয়াৰ পৰা, ইফালে পঠিয়াই দিলো। তোমালোকক মই এটা ফৰ্মুলা দিছিলো কোৱাড্ৰেটিক পলিনমিয়েলৰ, ৰেডিমেড ফৰ্মুলা এটা দি দিছিলো। যিহেতু এটা MCQ কুৱেশ্যন হয়, ইমান ডিটেইলত যোৱাৰ প্ৰয়োজন নাথাকে, ডাইৰেক্ট সলভ কৰিব পাৰিবা, সময় কম থাকিব। ঠিক আছে, কোৱাড্ৰেটিক পলিনমিয়েল ইজ, যদি তোমালোকৰ ওচৰত সাম অফ দ্য জিৰ' আৰু প্ৰডাক্ট অফ দ্য জিৰ' থাকে, তেতিয়াহ'লে কোৱাড্ৰেটিক পলিনমিয়েলটো উলিওৱাৰ এটা সূত্ৰ মই দি দিছিলো, ডি ঘাত বহুপদটো হ'ল কি আছিলে, এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা বাহিৰত এক্স প্লাছ আলফা ইনটু বিটা, এইটো মই দি দিছিলো। এক্স স্কুৱেৰ লিখিলো, আলফা প্লাছ বিটা মই উলিয়াই থৈছো নহয়, কিমান, এইটো আমাক দিয়ে দিছিলে ন, নম্বৰ 1 বুলি ধৰি ল'ম, কিমান 0 ইনটু এক্স প্লাছ আলফা ইনটু বিটা। এতিয়া ইয়াৰ পৰা মই আলফা ইনটু বিটাটো উলিয়াই লওঁ। কেনেকে উলিয়াম, আলফা আৰু বিটাটো ইনটু কৰি দিলে হ'ল। আলফা ভেলু 3 আছিলে, বিটা ভেলু -3, দুইটা যদি আমি ইনটু কৰি দিওঁ 3 3 = 9, সাইনটো মাইনাছ আহি যাব, ইয়াত আমাৰ আহিব -9। সলভ কৰিম এক্স স্কুৱেৰ, এইটো লিখিবই দৰকাৰ নাই, 0 থাকি যাব, প্লাছ মাইনাছ -9, 0 লিখিব দৰকাৰ নাই, এক্স স্কুৱেৰ -9। আমাৰ আনসাৰটো হ'ব অপশ্যন এ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 5 আৰু 6 টো চোৱা। ফাৰ্ষ্টত কুৱেশ্যন নম্বৰ 5 টো কৰি লওঁ, বহুত ইজি কুৱেশ্যন এই দুটা, সেইকাৰণে দুইটা কুৱেশ্যন একেলগে লৈ লৈছো। আমাক কি কৈছে, এটা কোৱাড্ৰেটিক পলিনমিয়েল মানে দ্বিঘাত বহুপদ উলিয়াব লাগে, যাৰ 0 কেইটাৰ সাম মানে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল, প্ৰডাক্ট অফ দ্য জিৰ'জ কিমান হয়, -6। ঠিক আছে, ইয়াৰ কাৰণে তোমালোকক মই এটা ফৰ্মুলা বনাই দিছিলো, মোৰ ডিটেইল ভিডিঅ'বোৰ চালে গম পাবা। ঠিক আছে, মই ডিটেইল ভিডিঅ'টো মোৰ চেনেলত গ'লেই পাবা, মই বনাই থৈছো, ৰিচেণ্টলি আপলোড কৰিছো। যেতিয়া আমাক MCQ কুৱেশ্যন দিব নহয়, সেই MCQ কুৱেশ্যনবোৰ সলভ কৰিবৰ কাৰণে সেই শৰ্ট যিটো ফৰ্মুলা দিয়া আছে সেইটো ইউজ কৰিবা, ইজিলি আৰু অতি সোনকালে ওলাব সেইটো দি। ঠিক আছে, যেতিয়া 2 মাৰ্কৰ কুৱেশ্যন আহিব তেতিয়াহে অকণমান ডিটেইলত কৰিবলৈ যাবা। হ'ল, আচ্ছা, ফৰ্মুলাটো কি দিছিলো মই তোমালোকক, ফৰ্মুলাটো দিছিলো এক্স স্কুৱেৰ প্লাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা। এইটো ফৰ্মুলা মই তোমালোকক দি থোৱা আছে ন, আচ্ছা, প্লাছ নহয়, মাইনাছ, এক্স স্কুৱেৰ মাইনাছ। এতিয়া এইটো আলফা প্লাছ বিটা হ'ল মানে সাম অফ দ্য জিৰ', যিটো আমাক ইয়াত দি দিছে তোমালোকক, সাম অফ হুজ জিৰ'জ ইজ কিমান, -5, মানে আলফা প্লাছ বিটাটো আমাক দি দিছে -5 লিখিলো। তাৰপিছত আলফা ইনটু বিটা, সেইটো আমাক কিমান দি দিছে, 6। এইখিনিতে এটা কথা মই কৈ দিওঁ, আলফা আৰু বিটা হ'ল এই কোৱাড্ৰেটিক পলিনমিয়েলটোৰ দুটা জিৰ'। তাৰপিছত পুট আপ কৰি দিলে হ'ল ভেলুখিনি, এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটাৰ জেগাত -5 লিখি দিম, এক্স আলফা ইনটু বিটা মানে 6, এক্স স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ হৈ যাব, 5x প্লাছ 6। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ। নেক্সটলৈ যাওঁ, ইয়াত আমাক কৈছে দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল x³ প্লাছ 4x² প্লাছ 6 মাইনাছ 6 ইজ। আচ্ছা, ফাৰ্ষ্ট মই পলিনমিয়েলটো লিখিলো, x³ প্লাছ 4x² প্লাছ 6 মাইনাছ 6। ছাত্ৰ ছাত্ৰীসকল, এইটো হ'ল এটা কিউবিক পলিনমিয়েল মানে ত্ৰিঘাত বহুপদ। ঠিক আছে, ইয়াৰ পৰা আচ্ছা, এইটো ফৰ্মেটটো কি আছিলে, ফৰ্মেটটো মই এবাৰ কৈ দিওঁ, ax³ প্লাছ bx² প্লাছ cx প্লাছ d, এইটো আছিলে ইয়াৰ সাধাৰণ আৰ্হি। ঠিক আছে, তেতিয়াহ'লে মই ইয়াৰ পৰা a কিমান হ'ব, 1 হ'ব ন, এইটো উলিয়াই ললো। b টো কিমান হ'ব, তুলনা কৰা, b টো কিমান হ'ব, 4 হ'ব, b জেগাত 4 আছে। c কিমান হ'ব, ইয়াত 1 আছে, আৰু d কিমান আছে, -6। আমি ধৰি ল'ম জিৰ' গিটাৰ কি বুলি ধৰিম, লেট আলফা বিটা আৰু গামা বি দ্য জিৰ'জ।
আমি জিৰ' কেইটা ধৰি ললো আলফা বিটা আৰু গামা ঠিক আছে এতিয়া এই শূন্যকেইটাৰ পূৰণফল আচ্ছা অসমীয়াত যদি লিখো কে আলফা বিটা আৰু গামা হ'ল তিনিটা শূন্য এতিয়া এই শূন্যকেইটাৰ পূৰণফল আলফা বিটা ইনটু গামা তাৰ ফৰ্মুলা আছিলে মাইনাছ ডি বাই এ মাইনাছ লিখি ললো ডিৰ ভেলু আমি উলিয়াই থৈছো -6 এৰ ভেলু কিমান আছিলে 1 মাইনাছ মাইনাছ প্লাছ 6/1 মানে আনসাৰ 6 ইয়াৰ আনসাৰ হ'ব সি বহুত ইজি কোৱেশ্চন আছিলে নোট ডাউন কৰি লওক কপিত কোৱেশ্চন নম্বৰ 7 টোলৈ আহো আমাক এটা পলিনমিয়েল দিয়া আছে fx ইকুৱেল টু k² প্লাছ 4x² প্লাছ 13x প্লাছ 4k আৰু কৈছে যে ইয়াৰ যি দুটা জিৰ' আছে সেই জিৰ' দুটা এটা আনটোৰ ৰেচিপ্ৰকেল বুলি কৈ দিছে ৰেচিপ্ৰকেল মানে কি মই কৈ আছো অলপ পিছত তেতিয়াহ'লে আমি k টো উলিয়াব লাগে হ'ল আমাক এই বহুপদটো দি দিছে ইয়াৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম ঠিক আছে ৰেচিপ্ৰকেল তেতিয়াহ'লে আমি k ৰ ভেলুটো উলিয়াব লাগে আচ্ছা ফাৰ্ষ্ট পলিনমিয়েলটো মই লিখিলো fx ইকুৱেল টু k² প্লাছ 4 বাহিৰত x² প্লাছ 13x প্লাছ 4k আমি ধৰি ল'ম যে এটা জিৰ' আলফা ন লেট টু জিৰ'জ এটা আমি আলফা ধৰিম আৰু এটা ল'ব লাগিব 1/আলফা ইয়াকে কয় ৰেচিপ্ৰকেল প্ৰতিক্ৰম মানে যদি এটা 2 হয় নহয় ইটো কিমান হ'ব ইয়াৰ উল্টাটো হ'ব যিহেতু 2ৰ তলত 1 থাকে 1 ওপৰত যাব 2 তলত আহিব 1/2 বুজি পাইছা এটা যদি 5 লওঁ ইটো হ'ব 1/5 এটা আলফা হলে ইটো 1/আলফা মানে প্ৰতিক্ৰম ৰেচিপ্ৰকেল ওকে ঠিক আছে আচ্ছা ইয়াৰ পৰা মই কেইটামান বস্তু উলিয়াই লওঁ আমাক লাগিব a মানে কোএফিচিয়েন্ট অফ x² k² প্লাছ 4 হ'ব তাৰপিছত b টো উলিয়াই লওঁ b টো আমাৰ কিমান হ'ব 13 আৰু c টো উলিয়াই লওঁ c টো কিমান হৈ যাব 4k এইকেইটা ভেলু আমি উলিয়াই লৈছো হেল্প কৰিব আমাক কোৱেশ্চনটোত ঠিক আছে দুটা জিৰ' আলফা আৰু 1/আলফা লৈ ললো a b c কেইটা ফাইন কৰি ললো আচ্ছা এতিয়া আমি k উলিয়াব লাগে ন আমি কি কৰিম প্ৰডাক্ট অফ দা জিৰ' ফৰ্মুলাটো এপ্লাই কৰি দিম ঠিক আছে প্ৰডাক্ট অফ দা জিৰ' ফৰ্মুলা কি আছিলে প্ৰডাক্ট আলফা ইনটু 1/আলফা এইটো হ'ল প্ৰডাক্ট অফ দা জিৰ'জ শূন্য দুটাৰ গুণফল মানে পূৰণফল তাৰ ফৰ্মুলা হ'ল c/a তোমালোকক দিয়া আছে ডিটেইল ভিডিঅ'বোৰ চালেই গম পাবা এতিয়া চোৱা আলফা আলফা কেনচেল হৈ গ'ল ইয়াত কিমান থাকি যাব 1 ইকুৱেল টু c/a 1ক মই লিখিব আচ্ছা 1 টো 1 লিখিম c মই লিখিম কিমান 4k লিখিম আৰু a মই লিখিম k² প্লাছ 4 এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম k² প্লাছ 4 টো ইয়ালৈ গুচি আহিব ইনটু হৈ যাব ইয়াৰ লগত আমি পাম k² প্লাছ 4 ইকুৱেল টু 4k ওকে এইফালে লৈ আনিছো ইয়াক k² 4k টো প্লাছ হৈ আছে ন আগলৈ ইয়াক শিফট কৰি দিম ইয়াৰ ওচৰলৈ মাইনাছ হ'ব -4k প্লাছ 4 ইকুৱেল টু 0 ইয়াক আমি ফেক্টৰাইজেশ্যন কৰিব লাগিব এতিয়া উৎপাদকীকৰণ লাষ্ট ক্লাছবোৰত মই দেখাইছিলো কেনেকৈ ফেক্টৰাইজ কৰে ইয়াত 1 আছে 1 এৰে 4ক মাল্টিপ্লাই কৰিম 4 পালো এতিয়া দুটা নম্বৰ ফাইন কৰিব লাগিব ইয়াক ডিভাইড কৰা সেই নম্বৰ দুটা প্লাছ কৰি পেলাই 4 পাব লাগিব 2 টু যা 4 মই লিখিম কি বুলি k² মাইনাছ 2 প্লাছ 2 বাহিৰত k প্লাছ 4 ইকুৱেল টু 0 k² ইনটু কৰি দিবা 2k প্লাছ মাইনাছ 2k প্লাছ 4 ইকুৱেল টু 0 কমন লৈ লোৱা ইয়াৰ পৰা k কমন ভিতৰত আহিব k মাইনাছ 2 মাইনাছ কমন ইয়াৰ পৰা কমন ল'ম মানে আৰু 2 কমন আহি যাব
এইটো কিমান থাকিব k - 2 থাকিব মাইনাস কমন ললে প্লাস টু মাইনাস হৈ যাব এটা k - 2 কমন লৈ লম কি থাকিব ইয়াত k ইয়াত থাকিব -2 ইকুয়াল টু 0 either কৰিম আমি হয় k - 2 ইকুয়াল টু 0 ইফালে অর আহিব অৰটো k - 2 ইকুয়াল টু 0 যেহেতু এবাৰ এইটো ইয়াক 0 কৰিম এবাৰ এইটো ইয়াত 0 কৰিম দুইটাতে সেম ভ্যালু লাব k ইকুয়াল টু 2 k টো ইফালে পঠিয়াই দিয়া আমাৰ আনসার হৈ যাব k ইকুয়াল টু 2 ঠিক আছে কোয়েশ্চন নাম্বার 8 এবাৰ কৈ দিছে আলফা আৰু বিটা এই পলিনোমিয়েলটো দুটা 0 তেতিয়া হলে আমি 1/alpha plus 1/beta ৰ ভ্যালু দিয়াব লাগে ঠিক আছে কেনে কৰিম আমি পলিনোমিয়েলটো লিখি লওঁ fx equal to x square plus x minus 1 ইয়াৰ পৰা মই a b c কিটা ভ্যালু লিয়াই লওঁ a ৰ ভ্যালু কিমান হ'ব ইয়াৰ পৰা 1 b ৰ ভ্যালু 1 আৰু c ৰ ভ্যালু হ'ব আমাৰ -1 তাৰপিছত চোৱা আৰু দুটা বস্তু লিয়াই লওঁ আমি আলফা প্লাস বিটা টো লিয়াই লওঁ আলফা প্লাস বিটা মানে হ'ব সাম অফ দা জিৰো কেনেকে উলিয়াই -b/a -b কিমান আছিলে -b মানে হ'ল আমাৰ 1 a মানে 1 হয় 1/1 মানে 1 এ লিখিম কিন্তু সাইনটো মাইনাস লিখিব লাগিব তাৰপিছত আলফা ইনটু বিটা টো উলিয়াই লওঁ প্ৰডাক্ট অফ দা জিৰো কেনেকে উলিয়াই c/a ফৰ্মুলা c মানে কিমান -1 আৰু a মানেও হয় আমাৰ 1 ঠিক আছে সেম কন্ডিশন -1 এতিয়া আমি এইটোলে আহিম 1/alpha plus 1/beta লে এইকিটা বস্তু উলোৱাৰ পিছত নাও 1/alpha plus 1/beta মই কি কৰিম চোৱা মই প্ৰথমতে কি কৰিম এই আলফা আৰু বিটাৰ এলসিএম লম আলফা আৰু বিটাৰ এলসিএম টো কি হ'ব আলফা ইনটু বিটা যেতিয়া দুটা আননাউন নাম্বাৰ থাকে আননাউন নাম্বাৰ মানে নজনা নাম্বাৰ থাকে যাৰ ভ্যালু আমি নাজানো সিহঁতৰ এলসিএম টো কেনেকে লবা দুইটাক মাল্টিপ্লাই কৰি দিবা ঠিক আছে দুইটাক মাল্টিপ্লাই কৰিলে আমি এলসিএম টো পাই যাম এতিয়া আলফায়ে এই গোটেই এলসিএম টোক ডিভাইড কৰিম আলফা আলফা কেনসেল হৈ যাব বিটা থাকিব বিটা ওপৰত গৈ ইনটু হ'ব বিটা ইনটু 1 বিটা পাম আমি ঠিক আছে প্লাস তাৰপিছত তেনেকে বিটা ইয়াক আহি ডিভাইড কৰিম আলফা বিটাক বিটাই গৈ ডিভাইড কৰিম বিটা বিটা কেনসেল আলফা থাকিব আলফাটো গৈ ওপৰৰ 1 টো ইনটু কৰি দিম কিমান পাই যাম আলফা পাই যাম বাকবাৰ কৈছো প্ৰথমতে দুইটা এলসিএম লৈ লম আলফা আৰু বিটা এলসিএম হ'ব আলফা বিটা তাৰপিছত এই তলৰ ডিনোমিনেটৰ মানে হৰটো এক ডিভাইড কৰিম আলফাই আলফা বিটাক ডিভাইড কৰিলে আলফা আলফা কেনসেল বিটা থাকিলে বিটা ওপৰত গৈ 1 ৰ লগত ইনটু বিটা তেনেকে বিটায়ে ইহ দুটাক ডিভাইড কৰিবা বিটা বিটা কেনসেল আলফা থাকিব আলফা ওপৰৰ নম্বৰটো গৈ ইনটু আলফা বিটা প্লাস আলফাটোক মই এৰেঞ্জ কৰি পেলাই লিখো আলফা প্লাস বিটা কৰি দিওঁ তলত আলফা ইনটু বিটা ঠিক আছে এতিয়া চোৱা আলফা প্লাস বিটা ওপৰত আছে আলফা প্লাস বিটাৰ ভ্যালুটো মই -1 উলিয়াই দিছো তাৰপিছত ডিভাইড বাই আলফা বিটা আছে ন আলফা বিটাৰ ভ্যালু উলিয়াই দিছো -1 মাইনাস মাইনাস ক্যান্সেল 1/1 মানে কি লিখিম 1 এ লিখিম হ'ব তো আমাৰ কাৰেক্ট আনসাৰটো কিমান হ'ব এ বুজি পালা চাগে বহুত ইজি আছিল লিখি লোৱা নেক্সট কোৱেশ্চনটোলে মুভ কৰিম কোৱেশ্চন নম্বৰ 9 এইটো কোৱেশ্চন নম্বৰ 8 টোৰ নিচিনা সেমে হয় অকল পলিনোমিয়েলটো আমাক হলনি কৰি দিছে বহুপদটো হলনি কৰি দিছে বহুপদটো আমাক এবাৰ দিছে px equal to 5x square plus 3x minus 7 এইটো দি দিছে ন ইয়াৰ পৰা মই আগৰ নিচিনাকে a b c কিটা উলিয়াই লম a হ'ব আমাৰ 5 b কিমান হ'ব 3 আৰু c হ'ব আমাৰ -7 ঠিক আছে এটা উলিয়াই দিলো তাৰপিছত আলফা প্লাস বিটা টো উলিয়াম আগৰ নিচিনাকে ফৰ্মুলা আছিলে -b/a মাইনাস লিখি ললো b মানে 3
a মানে হ'ব 5 তেনেকে আলফা ইনটু বিটা উলিয়াই লম ফৰ্মুলা কি আছিলে c বাই a c কিমান হয় -7 a আমাৰ কিমান 5 এইকেইটা বস্তু আমি উলিয়াই ললো হ'ব আচ্ছা এর উপর লিখি লব লাগিব লিখি ললে ভাল হয় লেট আলফা কমা বিটা বি the two zeros ধরা হল আলফা কমা বিটা দুটা শূন্য এতিয়া আমি ইয়াৰ ভ্যালু লিয়াম 1 by alpha plus 1 by beta 1 by alpha plus 1 by beta ইয়াক কি কৰিম এলসিএম লম আলফা ইনটু বিটা পাম এলসিএম টু আলফা ইহঁতক ডিভাইড কৰিম আলফা আলফা কেনসেল বিটা থাকিলে বিটা ইনটু 1 বিটা আহি যাব প্লাস তেনেকে বিটাই ডিভাইড কৰিলে আলফা থাকিব আলফা ইনটু 1 আলফা আগৰ অংকটোতো বুজোৱা হৈছে তাৰপিছত আলফা প্লাস বিটা বিটা প্লাস আলফাটো মই আলফা প্লাস বিটা লিখি দিম এৰেঞ্জ কৰি আলফা ইনটু বিটা ভ্যালুখিনি পুট আপ কৰি দিম আলফা প্লাস বিটা কিমান আছে -3/5 -3/5 আৰু আলফা ইনটু বিটা -7/5 মাইনাস মাইনাস দুই ফালৰ পৰা কাট কৰি দিম ইয়াত চোৱা কি থাকিলে 3/5 ইফালে থাকিলে 7/5 ইয়াৰ ডিভাইডতো 5 আছে ইয়াৰ ডিভাইডতো 5 আছে এনেকে যদি ডিভাইডত সেম নাম্বাৰ থাকে তেতিয়া কাটি দিব পাৰিবা তোমালোকে এটো 5 এটো 5 কাটি দিব পাৰিবা কি থাকিলে আমাৰ 3/7 আনসাৰটো হ'ব সি কোৱেশ্চন নম্বৰ 10 লৈ আহো এবাৰ আমাক পলিনোমিয়েলটো দি দিছে fx = 2x³ + 6x² - 4x + 9 আৰু আমাক কৈছে যে এই পলিনোমিয়েলটোৰ আচ্ছা এই পলিনোমিয়েলটো 0 কেটা থাকিব তিনিটা থাকিব ন কাৰণ ইয়াৰ ডিগ্ৰীটো 3 হয় কিউবিক পলিনোমিয়েল সেইকাৰণে শূন্য তিনিটা থাকিব সেই তিনিটা শূন্যৰ ভিতৰত যিকোনো দুটাৰ শূন্যৰ গুণফলটো আমাক কিমান দিছে 3 তেতিয়া হলে আমি কি কৰিব লাগে থাৰ্ড শূন্যটো উলিয়াব লাগে মানে তৃতীয় শূন্যটো আমি ফাইন্ড কৰিব লাগে থাৰ্ড জিৰোটো আমি ধৰি লম লেট the zeros be alpha beta and gamma আমি এটা ধৰি লম ঠিক আছে পলিনোমিয়েলটো আমাক কি দি থৈছিলে px 2x power 3 plus 6x square minus 4x plus 9 এটা আমাক পলিনোমিয়েল দি থৈছিলে ইয়াৰ পৰা আমি কেটামান বস্তু লৈ ল'ব লাগিব a ভ্যালু লাগিব আমাক a ভ্যালু 2 b ভ্যালু কিমান 6 c ভ্যালু -4 এটো c হয় আৰু d ভ্যালুটো হ'ব 9 এইটা বস্তু আমি উলিয়াই ললো ঠিক আছে আচ্ছা আমি জানো যে কিউবিক পলিনোমিয়েলৰ তিনিটা 0 ইনটু কৰি দিলে সিন্স product of the zeros of the cubic polynomial মানে এটা ত্ৰিঘাত বহুপদৰ শূন্যকেটাৰ গুণফল আলফা বিটা আৰু গামাৰ কিমান হয় -d/a এটো ফৰ্মুলা আমি পাই আহিছো এতিয়া ভ্যালুখিনি পুট আপ কৰি দিম আৰু এটা বস্তু মই লিখি লব লাগিব অংকটো কৰাৰ আগতে আমাক কৈ দিছিলে নহয় যিকোনো দুটাৰ হেৰি পূৰণ ফলটো কিমান বুলি কৈছিলে 3 বুলি কৈছিল ন লেট যিকোনো দুটা আমি কি বললাম আলফা আৰু বিটা লম আলফা আৰু বিটাৰ ইনটু 2 মানে প্ৰডাক্টটো কিমান 3 এটা আমাক কৈ দিছিলে ওকে এতিয়া কিউবিক পলিনোমিয়েলৰ তিনিটা জিৰোৰ প্ৰডাক্ট কিমান হয়
আলফা ইনটু বিটা ইনটু গামা মাইনাস ডি বাই এ। এইটো গিভেন আছিলে দেই, এইটো আমাক দি দিছিলে কুৱেশ্যনটোতে, মই সেইকাৰণে এইটো ইউজ কৰিছো। আলফা ইনটু গামা কি লিখি দিম, আলফা ইনটু বিটা 3 লিখি দিম ইনটু গামা মাইনাস ডিৰ ভ্যালু কিমান লিখি দিম 9, এৰ ভ্যালু লিখি দিম 2। 3 টো ডিভাইডত লৈ যাম, 3 ইনটু 2 তলত গুচি আহিব, ইয়াৰ পৰা ওপৰত মাইনাস 9, 3 1 যা 3 3 যা 9, তো গামা আমি পাই গলো মাইনাস 3/2। তো এইটোৱে হল আমাৰ থাৰ্ড জিৰো। ঠিক আছে, কুৱেশ্যন নম্বৰ 11 টোলৈ আহা। একদম ইজি কুৱেশ্যন, এনেকুৱা কুৱেশ্যন মই অলৰেডি কৰালেও তোমালোকক। আমাক এটা পলিনমিয়েল দি দিছে 5x² + 13x + k, মই লিখি লৈছো গিভেন। পলিনমিয়েলটো লিখি ল'বা প্ৰথমতে, মানে দিয়া আছে fx = 5x² + 13x + k, এইটো পলিনমিয়েল আমাক দি দিছে। আচ্ছা, ইয়াৰ পৰা মই a কিমান হ'ব 5 হ'ব, b ৰ ভ্যালু 13 আৰু c ৰ ভ্যালু হ'ব আমাৰ k। এইখিনি তোমালোকে জানা, বহুত বাৰো কৰোৱা হৈছে। এতিয়া আমাক কৈছে যে এটা শূন্য আনটোৰ প্ৰতিক্ৰম, এটা জিৰো আনটোৰ ৰেচিপ্ৰকেল। মানে এটা যদি মই আলফা লওঁ, ৰেচিপ্ৰকেল হলে এইটো কিমান ল'ব লাগিব বুলি কৈছিলো 1/α। আগৰ কুৱেশ্যনটোৰ নিচিনাই হয়। লেট 2 zeros be, এটা ল'ম আলফা, এটা হ'ব 1/α, কাৰণ ৰেচিপ্ৰকেল টু আদাৰ বুলি কৈ দিছে নহয়। ধৰা হ'ল শূন্য দুটা আলফা আৰু 1/α। এতিয়া আমাক কি কৈছে, কেটো উলিয়াব লাগে ন। আচ্ছা, প্ৰডাক্টৰ ফৰ্মুলাটো এপ্লাই কৰি দিয়া। প্ৰডাক্ট অফ দ্য জিৰ'জ, প্ৰডাক্ট অফ দ্য জিৰ'জ কিমান আছিলে c/a। প্ৰডাক্ট অফ দ্য জিৰ'জৰ ফৰ্মুলা আছিলে c/a, মানে শূন্য দুটাৰ গুণফল। ইয়াক আমি কি বুলি লিখিব পাৰো, শূন্য দুটাৰ গুণফল বুলি লিখিব পাৰো ন অসমীয়াত, শূন্য দুটাৰ গুণফল। শূন্য কি কি আছিলে, আলফা ইনটু 1/α, দুটা জিৰ' ইকুৱেল টু c/a। বুজি পাইছা, এইকেইটা কেনচেল কৰি দিয়া, কিমান থাকিব 1 থাকিলে। c মানে কিমান আছিলে আমাৰ ওচৰত k, a মানে কিমান আছিলে 5, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া। ইয়াত k ইয়াত 1 টা আছে নহয়, k ইনটু 1 k ইকুৱেল টু 5। k ৰ ভ্যালু কিমান হৈ যাব লাগিব, 5 হৈ যাব লাগিব। বহুত ইজি কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12 টোলৈ আহোঁ। আমাক এটা পলিনমিয়েল দি দিছে x³ + x² - 5x - 5। ঠিক আছে, ইয়াৰ দুটা জিৰ' দি দিছে, √5 আৰু -√5। আমি থাৰ্ড জিৰ'টো উলিয়াব লাগে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা কুৱেশ্যনবোৰ আহিব পাৰে এক্সামত, খালি নাম্বাৰছবোৰ চেঞ্জ কৰি দিব আৰু। আচ্ছা চোৱাচোন কেনে কৰিবা, বহুত ইজি হয়। সাম অফ দ্য জিৰ'জ নহলে বা প্ৰডাক্ট অফ দ্য জিৰ'জ, যিকোনো এটা ফৰ্মুলা এপ্লাই কৰিলে অতি সহজতে ওলাই যাব। হ'ব, আচ্ছা প্ৰথমতে মই পলিনমিয়েলটো লিখি লওঁ, x³ + x² - 5x - 5। এটা মই পলিনমিয়েল দি দিছে ন। আমি ধৰি ল'ম জিৰ' কেইটা জিৰ' থাকিব, ইয়াৰ শূন্য 3টা থাকিব। ঠিক আছে, লেট দ্য জিৰ'জ be আলফা বিটা, এটা ল'ম আমি গামা। ঠিক আছে, ধৰা হ'ল শূন্য কেইটা আলফা বিটা আৰু গামা। আমি যিকোনো এটা ফৰ্মুলা ব্যৱহাৰ কৰিলে হৈ যাব।
সাম অফ দ্য জিৰ' নহ'লে বা প্ৰডাক্ট বা জিৰ', শূন্য দুটাৰ যোগফল নহ'লে বা শূন্য দুটাৰ গুণফলৰ যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰি আমি এইটো উলিয়াব পাৰিম দিয়া হৈছে। মই সাম অফ দ্য জিৰ'টোকে এপ্লাই কৰিছো দেই। সিন্স সাম অফ দ্য জিৰ'জ কি আছিলে? আচ্ছা, ইয়াক আমি এনেকে লিখিব পাৰিম, শূন্য দুটাৰ যোগফল, শূন্য তিনিটাৰ যোগফল বা শূন্য কেইটাৰ যোগফল মাইনাছ বি বাই এ আছিলে। ঠিক আছে, ইয়াৰ পৰা আমি এ বি চি কেইটা উলিয়াই ল'ব লাগিব। এৰ ভেলু হ'ব 1, বিৰ ভেলু 1 হ'ব, এক্স স্কোৱাৰৰ কোফিচিয়েণ্টটোৱে হ'ল বি, এক্সৰ কোফিচিয়েণ্ট -5 মানে চিটো হ'ব -5 আৰু ডিটো হ'ব -5। ঠিক আছে, চিটো -5 ডিটো -5 হ'ব। এইখিনিলৈকে আমি উলিয়াই ললো। সাম অফ দ্য জিৰ'জৰ ফৰ্মুলা আলফা প্লাছ বিটা প্লাছ গামা, এই তিনিটা প্লাছ কৰিলে আমাৰ কিমান হয়? মাইনাছ বি বাই এ হয় ন। ভেলুখিনি পুট আপ কৰি দিম। আলফা মানে আমাক কিমান দি থৈছে? √5। এটা জিৰ' আমাক কিমান দি থৈছে? √5 দি থৈছে। আৰু ইটো জিৰ' আমাক কিমান দি থৈছে? বিটাটো -√5। তিনিটা জিৰ' থাকে ন, দুটা জিৰ' আমাক দি থৈছে √5 আৰু 5। এইকেইটা ভেলু ইয়াত পুট আপ কৰি দিম। আলফা জেগাত √5 লিখিম, প্লাছ বিটা জেগাত -√5 প্লাছ গামা ভেলু আমি উলিয়াম, মাইনাছ লিখিলো, বি মানে কিমান? 1 হয় আৰু এ মানে 1। এইকেইটা কেঞ্চেল হৈ গ'ল, মাইনাছ প্লাছ কেঞ্চেল, গামা থাকি গ'ল, কিমান ওলাব? 1 লিখিব দৰকাৰ নাই, -1। -1/1 মানে -1 আনসাৰ। তোমালোকে প্ৰডাক্ট অফ দ্য জিৰ' ফৰ্মুলাটো ব্যৱহাৰ কৰিও উলিয়াব পাৰিবা, চেম ওলাব চাগে আনসাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 13 আৰু 14 টো চোৱা। প্ৰথমতে আমি 13 টো কৰিম। ঠিক আছে, এইটো বহুত ইজি কুৱেশ্যন। এই পলিনমিয়েলটোৰ শূন্যকেইটাৰ প্ৰডাক্টটো সুধিছে অকল। x³ প্লাছ 4x² প্লাছ x মাইনাছ 6, ইয়াৰ আমাক কি সুধিছে? শূন্যকেইটাৰ গুণফল। ধৰি লিখি ল'বা, a কিমান হয়? 1, b 4 হয়, c টো কিমান হয়? 1 হয় আৰু d টো -6। জিৰ' কেইটা মানে শূন্যকেইটা আলফা বিটা গামা নহয়, ধৰি ল'বা এনেকে। ফৰ্মুলা কি আছিলে? চি বাই এ আছিলে ন, শূন্যকেইটাৰ চি বাই এ নহয়, -d বাই এ আছিলে ন, -d বাই -d ভেলু কিমান হয়? -6, a ভেলু কিমান হয়? 1, মাইনাছ প্লাছ 6/1 মানে আনসাৰ 6। চি অপশ্যনটো কাৰেক্ট। এইটো বহুত ইজি হয়, এইটো অলপ আগতে আমি কৰি গৈছো। এই বহুপদটোৰ, এই পলিনমিয়েলটোৰ দুটা জিৰ' আমাক দি দিছে, এটা দিছে 3, এটা -3। তেতিয়াহ'লে থাৰ্ডটো কিমান হ'ব? 3 নম্বৰ শূন্যটো কিমান হ'ব সুধিছে। অলপ আগতে আমি এনেকুৱা এটা কুৱেশ্যন কৰি গৈছো। ইয়াৰ আগৰ কুৱেশ্যনটো আছিলে নেকি? আগৰ নিচিনাকে কৰিব পাৰিবা। প্ৰথমতে মই লিখি লৈছো পলিনমিয়েলটো, x³ প্লাছ x² মাইনাছ 9x মাইনাছ 9। ইয়াৰ পৰা মই a b c কেইটা উলিয়াই লওঁ। ই কিমান হ'ব? ইয়াত 1, b কিমান হ'ব? 1 হ'ব, আকৌ c কিমান হৈ যাব? -9 আৰু d হৈ যাব আমাৰ -9। এইকেইটা আমি উলিয়াই ললো। জিৰ' কেইটাক আমি ধৰি ল'ম আলফা বিটা আৰু গামা বুলি, হয়নে? লেট দ্য জিৰ'জ, MCQ কুৱেশ্যন ফটাফট কৰিব লাগিব তোমালোকে। বি, জিৰ' কেইটা আমি ধৰি লৈছো, শূন্য কেইটা হ'ল?
আলফা বিটা আৰু গামা ঠিক আছে সাম ফৰ্মুলাটো এপ্লাই কৰি দিয়া সাম অফ দ্য জিৰ' শূন্যকেইটাৰ প্লাছ যোগফল কিমান আছিলে মাইনাছ বি বাই এ ফৰ্মুলা আলফা কিমান হয় আলফা হ'ব এই প্ৰথমটো হ'ল আলফা 3 সেকেন্ডটো হ'ব বিটা কিমান -3 এইকেইটা 0 বুলি কৈ দিছে নহয় এইকেইটা শূন্য বুলি কৈ দিছে শূন্য মানে এইটো আলফা এইটো বিটা এফালে লিখি ল'বা 3 আলফা ভ্যালু বিটা ভ্যালু -3 প্লাস গামা মাইনাস বি মানে কিমান আছিলে 1 এ মানে কিমান 1 এইবোৰ কেনসেল হৈ গ'ল কিমান থাকিলে গামা ইকুয়াল টু -1 থাকিলে গামা ভ্যালু আমি -1 পাই গ'লো থাৰ্ড যেটো শূন্য হেতু কিমান হ'ব -1 হ'ব থাৰ্ড জিৰ' টু -1 ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা আগৰটো নিচিনা সেম কুৱেশ্যন হয় এনেকুৱা এটা কুৱেশ্যন আমি অলৰেডি কৰি আহিলো তথাপি আকৌ এবাৰ মই বুজাই দিছো আমাক এই বহুপদটোৰ এই পলিনমিয়েলটোৰ দুটা জিৰ' দি দিছে আনকি এই পলিনমিয়েলটোৰ তিনিটা জিৰ' আছে আমি কেনে গম পালো সেইটো কথা কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰটো 3 হাইয়েষ্ট পাৱাৰ 3 হোৱাৰ কাৰণে ইয়াৰ ডিগ্ৰীটো 3 আৰু ডিগ্ৰীত যাৰ 3 হয় তাৰ জিৰ' তিনিটা থাকিব মানে পলিনমিয়েল মানে বহুপদৰ শূন্য কেইটা থাকিব হেতু কাৰ ওপৰত নিৰ্ভৰ কৰে ডিগ্ৰীটোৰ ওপৰত মাত্ৰাটোৰ ওপৰত মাত্ৰা বা ডিগ্ৰী যিমান হ'ব পলিনমিয়েলটোৰ শূন্য বা জিৰ' সিমানেই থাকিব এটা √5 আৰু -√5 দুটা জিৰ' আমাক দি দিছে ইয়াৰ থাৰ্ড জিৰ'টো উলিয়াব লাগে তৃতীয় শূন্যটো হ'ল মানে আমাক আলফা দি দিছে √5 আৰু বিটাটো আমাক দি দিছে -√5 তেতিয়াহ'লে আমি থাৰ্ড যিটো জিৰ' গামা সেইটো উলিয়াব লাগে পলিনমিয়েলটো লিখি ল'বা fx x³ প্লাছ 3x² -5x -15 ইয়াৰ পৰা a মান উলিয়াই লোৱা 1 হ'ব b মান 3 c মান -5 d ৰ ভ্যালু হ'ব -15 ঠিক আছে এতিয়া প্ৰডাক্ট অফ দ্য জিৰ' ফৰ্মুলাটো এপ্লাই কৰি দিয়া নহলে বা সাম অফ দ্য জিৰ' ফৰ্মুলাটো এপ্লাই কৰিলেও হ'ব হেতুকে কৰো শূন্যকেইটাৰ যোগফল সাম অফ দ্য জিৰ' কি আছিলে -b/a আলফা কিমান √5 বিটা -√5 গামা আমি নাজানো মাইনাস বি মানে মই লিখিম -3 এ মানে মই লিখি দিম ঠিক আছে বি মানে -3 নহয় অকল 3 সৰি বি মানে only 3 আৰু a মানে 1 এইটা ক্যান্সেল হৈ যাব √5 ৰ আগত প্লাস √5 ৰ আগত মাইনাস থাকিলে গামা ইফালে 1 নিলিখিলেও হ'ব -3 যেটো থাৰ্ড জিৰ' তৃতীয় শূন্য হেতু -3 কোৱেশ্চন নম্বৰ 16 টো চোৱা ইয়াত আমাক কৈছে যে এই বহুপদটোৰ এই পলিনমিয়েলটোৰ জিৰ' কেটাৰ সাম কিমান বুলি কৈ দিছে 6 মানে এই বহুপদটোৰ শূন্য কেটাৰ যোগফলটো 6 শূন্য কেটা আলফা বিটা আৰু গামা বুলি ধৰি ল'ব লাগিব কাৰণ এটো ত্ৰিঘাত বহুপদ মানে ইংলিছত কিউবিক পলিনমিয়েল বুলি কওঁ আমি কিউবিক পলিনমিয়েলৰ জিৰ' তিনিটা থাকে ঠিক আছে আৰু সেই জিৰ' কেটাৰ সামটো 6 ত্ৰিঘাত বহুপদৰ শূন্য কেটাৰ যোগফলটো 6 তেতিয়াহ'লে আমি k ৰ ভ্যালুটো উলিয়াব লাগে 2x² 2x³ -3k x² প্লাস 4x -5 এটো আমাক দি দিছে ন ইয়াৰ পৰা আমি a উলিয়াই লওঁ 1 সৰি a টো 2 হৈ যাব b কিমান হৈ যাব -3k এই গোটেই পোৰশনটো b c হ'ব 4 আৰু d হ'ব -5 according to questionটোত কৈছে যে জিৰ' কেটাৰ সামটো কিমান বুলি কৈ দিছে 6 আমি জিৰ' কেটা ধৰি লম let the zeros ধৰা হল
শূন্য কেইটা এটা লম আমি আলফা এটা বিটা এটা কি ল'ব লাগিব গামা এতিয়া এই 0 কেইটাৰ সামটো আলফা প্লাস বিটা প্লাস গামা কিমান বুলি কৈ দিছে 6 এটো কোৱেশ্চনত দি দিছে আমাক হৈছে আচ্ছা এটা সাম অফ দা জিৰোৰ ফৰ্মুলা কি আছিল সাম অফ দা জিৰোৰ ফৰ্মুলা আমি জানো নহয় সাম অফ দা জিৰোৰ ফৰ্মুলা ইয়াৰ জেগাত মই লিখিম মাইনাস b বাই a ইকুৱেল টু 6 6 টুক মই 6 বাই 1 লিখি দিছো মাইনাস b ভ্যালু কিমান মাইনাস 3k আৰু a এর ভ্যালু কিমান 2 ইফালে কিমান 6 বাই 1 ক্রস মাল্টিপ্লিকেশন কৰি দিম মাইনাস মাইনাস প্লাস হৈ যাব only কি থাকি যাব 3k by 2 ইফালে 6 by 1 ক্রস মাল্টিপ্লিকেশন 2 6 এর লগত 3k 1 এর লগত তো 3k ইকুয়াল টু 2 6 যা 12 হৈ যাব ন ইয়াত কৰিম 3k ইকুয়াল টু 2 6 যা 12 ইয়াৰ পৰা মই k উলিয়াই দিম 12 by 3 3 4 যা 12 তো k এর ভ্যালুটো আমাৰ আহি যাব 4 ঠিক আছে কোয়েশ্চন নাম্বার 17 টু চোৱা এনেকুৱা কোয়েশ্চনো আমি অলৰেডি কৰি আহিলো আমাক কোয়েশ্চনত কৈছে যে এটা পলিনোমিয়েল আমাক দি দিছে পলিনোমিয়েলটোৰ যিকিটা 0 আছে তিনটা 0 থাকিব ইয়াৰ কিউবিক নহয় ত্ৰিঘাত বহুপদ সেই 0 কেইটাৰ প্ৰডাক্টটো কিমান বুলি কৈছে গুণফলটো 4 তেতিয়া হলে আমি a উলিয়াব লাগে মানে a টো উলিয়াব লাগে তোমালোকে ধৰি লবা let the zeros be alpha beta আৰু gamma লৈ লবা ধৰা হল শূন্য কেইটা আলফা বিটা আৰু গামা এতিয়া তোমালোকক কৈছে যে এই শূন্য কেইটাৰ গুণফলটো কিমান বুলি কৈছে 4 আচ্ছা পলিনোমিয়েলটো আমি লিখি লম তাৰ পিছত fx equal to ax cube minus 6x square plus 11x minus 6 ইয়াৰ পৰা a ভ্যালুটো উলিয়াম a ভ্যালু a আছে সেইকাৰণে a লিখি দিবা b ভ্যালু minus 6 c ৰ ভ্যালু কিমান 11 হয় আৰু d ৰ ভ্যালু minus 6 এইকেইটা আমি উলিয়াই ললো এইকেইটাটো উলিয়াই লবই লাগিব তাৰ পিছত প্ৰডাক্ট অফ দা জিৰোজ কিমান কৈছে 4 কাৰ প্ৰডাক্ট শূন্য কেইটাৰ গুণফল প্ৰডাক্ট অফ দা জিৰোজ হয়নে শূন্য কেইটাৰ গুণফল মানে তো দিয়া আছে গিভেন লিখি লবা আলফা ইনটু বিটা ইনটু গামা কিমান এটা ফৰ্মুলা আছিল নহয় d বাই কিমান d বাই e ন লিখি লম এটো ফৰ্মুলা আমি এপ্লাই কৰিমগে এটা প্ৰডাক্ট অফ দা জিৰোজটো কিমান দি দিছে 4 দি দিছে শূন্য কেইটাৰ গুণফল 4 ইয়াৰ তলত 4 লিখি দিবা ইকুয়াল টু মাইনাস d এর ভ্যালু মাইনাস 6 বাই a মানে a হয় ক্রস মাল্টিপ্লিকেশন কৰি দিবা 4 ইনটু a 4a ইফালে মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব মানে 6 a টো উলিয়াই দিয়া ইয়াৰ পৰা ডিভাইড হৈ গুচি যাব ওপৰত 6 ইয়াক আৰু ফাৰ্দাৰ সলভ কৰিম আমি পালো a ইকুয়াল টু 6 বাই 4 2 ৰে কাট কৰিম 2 3 যা 6 2 2 যা 4 a এর ভ্যালু আহি যাব 3 বাই 2 3 বাই 2 is the correct answer নেক্সট কোয়েশ্চনটোলৈ মুভ কৰো এবাৰ আমাক সুধিছে যে এনেকুৱা কিমান পলিনোমিয়েল আছে মানে বহুপদ আছে যাৰ শূন্য -3 আৰু 5 মানে -3 আৰু 5 শূন্য থকা কিমান বহুপদ আছে ঠিক আছে তো স্টুডেন্টস বহুত ইম্পৰ্টেন্ট কোয়েশ্চন হয় এনেকুৱা বহুপদ কিমান থাকিব ইনফাইনাইট থাকিব ঠিক আছে ইয়াৰ আনসাৰটো কি ইনফাইনাইট হ'ব ইনফাইনাইট মানে অসংখ্য থাকিব আমি হিসাবো কৰিব নোৱাৰো more than 3 থাকিব এতিয়া ইয়াত আনসাৰটো কাৰণ তিনিতকৈ বেছি বেলেগ ইনফাইনাইটটো নাই অপশনটো অসংখ্য থাকিব মানে দুটা শূন্য থকা বহুপদ কিমান থাকে অসংখ্য থাকে এনেকুৱা কিয় হয় মই অলপ ক'ব বিচাৰিছো এতিয়া চোৱা
এতিয়া আমাৰ 0 কি দিছে 0 মই আলফা লৈছো -3 আৰু বিটা কিমান লৈছো 5 ন এই দুটা 0 দিছে এই দুটা 0ৰ পলিনমিয়েল আমি কেনেকৈ উলিয়াম চোৱা আলফা প্লাছ বিটাটো উলিয়াই লওঁচোন ফাৰ্ষ্টত -3 + 5 2 পালো আলফা বিটা কিমান হ'বগে -3 × 2 -6 পলিনমিয়েলটো কি হৈ যাব x² - আলফা প্লাছ বিটা x প্লাছ আলফা বিটা আছিলে ভেলুখিনি পুট আপ কৰি দিম এইটো হৈ যাব 2x প্লাছ -6 ন x² - 2x - 6 মানে অকল x² - 2x - 6ৰে 0 অকল -3 আৰু 5 নহয় মানে আৰু বহুত আছে বহুত মানে মই যদি এই পলিনমিয়েলটোক যদি মই 3 এ ইনটু কৰি দিওঁ এইটোক 3 এ যদি সবতে ইনটু কৰি দিওঁ তেতিয়া কি বনিব এইটো 3 যদি ইনটু কৰি দিওঁ 3x² ইয়াক কৰিলে 3 * 2 = 6x - 18 ইয়াকো ইনটু কৰিব লাগিব মানে 3x² - 6x - 18ৰো 0 -3 আৰু 5 ওলাব বুজি পাইছা ধৰি লোৱা ইয়াক মই 5 এৰে ইনটু কৰি দিলো ইয়াক তেতিয়া এইটো কিমান বনি যাবগে ইয়াক ধৰি লোৱা ইয়াক 5 এৰে ইনটু কৰিছো 5x² - 2 কৰিলে 10x - 5 * 6 = 30 তো 5x² - 10x - 30 ৰো 0 কি হ'ব -3 আৰু 5 হ'ব ধৰি লোৱা 6 এৰে ইনটু কৰি দিওঁ ইয়াক 6x² - 12x - 36 ইয়াৰো 0 -3 আৰু 5 হ'ব তো এনেকে আমি ঢেৰ নাম্বাৰ ইনটু কৰিব পাৰো ন এই পলিনমিয়েলটোক এই বহুপদটোক আমি নিজৰ ইচ্ছাৰে ঢেৰ নাম্বাৰ ইনটু কৰিব পাৰো কৰি পেলাই আমি যিকোনো এটা পলিনমিয়েল বনাব পাৰো ঠিক আছে আৰু হেতুৰো 0 -3 আৰু 5 থাকিব বুজি পাইছা নহয় গতিকে যিকোনো দুটা 0 থকা পলিনমিয়েল ইয়াত যেনেকৈ -3 আৰু 5 দিছে বেলেগো দিব পাৰে এনেকুৱা দুটা পাৰ্টিকুলাৰ 0 থকা দুটা পলিনমিয়েল কিমান থাকিব পাৰে ইনফাইনাইট থাকিব পাৰে অসংখ্য থাকিব পাৰে আমি হিচাপে কৰিব নোৱাৰিম ঠিক আছে গতিকে ষ্টুডেন্টস এয়াই আছিলে R.D. শৰ্মাৰ পৰা লোৱা কিছুমান কুৱেশ্যনছ এইখিনি হ'ল পাৰ্ট 1 ইয়াৰ পিছত পাৰ্ট 2 খিনি মই আনিম গতিকে তোমালোকে যদি মোৰ ভিডিঅ' চাই ভাল পোৱা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো টিপিবা চেনেলটোৰ আৰু অকণমান ছাপৰ্টো দিবা থেংক ইউ